নমস্কাৰ, এটা নতুন তথা এক বিশেষ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিংকালৈ। গতিকে এই বিশেষ গুৰুত্বপূৰ্ণ অতি সবিশেষ তথ্য জানিবলৈ চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। স্ক্ৰীনত আপোনালোকে যি দৃশ্যাংশ এই মুহূৰ্তত প্ৰত্যক্ষ কৰি আছে, এই দৃশ্যাংশ হৈছে গোৱালপাৰা জিলাৰ পূব প্ৰান্তৰ বৃহত্তৰ ধূপধাৰা অঞ্চলৰ 50খনতকৈ অধিক গাঁৱক লৈ গঠিত বিকালী মৌজা উন্নয়ন সমিতিৰ প্ৰাংগণৰ। যি বিকালী মৌজা উন্নয়ন সমিতিয়ে বৃহত্তৰ ধূপধাৰা অঞ্চলত বিশেষকৈ শৈক্ষিক দিশৰ লগতে সামাজিক অৰ্থনৈতিক দিশৰ উত্তৰণৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰি আহিছে। আৰু বিশেষকৈ শৈক্ষিক দিশৰ যি মানদণ্ড, সেই মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰত বিশেষভাৱে এক গুৰুত্বপূৰ্ণ তথা এক লেখত ল'বলগীয়া ভূমিকা পালন কৰি অহা বিকালী মৌজা উন্নয়ন সমিতিয়ে 1996 পৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষা তথা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ লগতে স্নাতকোত্তৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ লক্ষ্য উদ্দেশ্য আগত ৰাখি সম্বৰ্ধনা যি অনুষ্ঠান, সেই অনুষ্ঠান পাতি আহি সেইসকল ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা দি আহিছে বা উৎসাহিত কৰি আহিছে। আৰু এই ধাৰাবাহিকতা ৰক্ষা কৰি এইবুলিও বিকালী মৌজা উন্নয়ন সমিতিয়ে অনুষ্ঠিত কৰিলে এই বিশেষ সম্বৰ্ধনা প্ৰদানৰ অনুষ্ঠানটি। যিসকল কৃতি ছাত্ৰ ছাত্ৰীয়ে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা, স্নাতকোত্তৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে, এইসকল কৃতি ছাত্ৰ ছাত্ৰীক এইবুলিও বিকালী মৌজা উন্নয়ন সমিতিৰ তৰফৰ পৰা এই সম্বৰ্ধনা জনোৱা হয়। কেৱল বিকালী অঞ্চলৰে নহয়, যিসকল ছাত্ৰ ছাত্ৰীয়ে বিকালী অঞ্চলৰ হৈ অন্যান্য শিক্ষানুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অধ্যয়ন কৰি তাত তেওঁলোকে সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে, বা অন্যান্য প্ৰান্তত যিসকল কৃতি ছাত্ৰ ছাত্ৰী বিকালী অঞ্চলৰ শিক্ষানুষ্ঠানসমূহত অধ্যয়ন কৰি সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে, সেইসকল ছাত্ৰ ছাত্ৰীকো বিকালী মৌজা উন্নয়ন সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হৈছে। আৰু মেট্ৰিক পৰীক্ষা, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা, স্নাতকৰ যি চূড়ান্ত পৰীক্ষা, সেই চূড়ান্ত পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে 75% বা তাতকৈ অধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে, সেইসকল কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হৈছে। আৰু এইবুলি সৰ্বমুঠ 125গৰাকীকৈ কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। স্ক্ৰীনত আপোনালোকে দেখি আছে, এইদৰে বিকালী মৌজা উন্নয়ন সমিতিৰ তৰফৰ পৰা কৃতি ছাত্ৰ ছাত্ৰীসকলক এখনকৈ গামোচা, কলম, মানপত্ৰ, কিতাপৰ টোপোলা আৰু নগদ ধনেৰে এনেদৰে তেওঁলোকক সম্বৰ্ধনা জনায়। উন্নয়ন সমিতিৰ সভাপতি লৱ কুমাৰ কছাৰীদেৱৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই বিশেষ সম্বৰ্ধনা অনুষ্ঠানটিৰ আগধৰে তথা যি সম্পাদকীয় প্ৰতিবেদন পাঠ, সেই পাঠ কৰে বিকালী মৌজা উন্নয়ন সমিতিৰ সম্পাদক অজিত হাজোৱাৰী ডাঙৰীয়াই। আৰু ইয়াৰ লগে লগে এই যি সম্বৰ্ধনা অনুষ্ঠান, এই সম্বৰ্ধনা অনুষ্ঠানৰ শুভ উদ্বোধন কৰে বিকালী অঞ্চলৰে বিকালী উত্তৰ বিকালী হাইস্কুলৰ প্ৰধান শিক্ষক জয়ন্ত কুমাৰ ৰায়। আৰু এই যি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ'ল, এই সম্বৰ্ধনা অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বিকালী মহাবিদ্যালয়ৰ যিগৰাকী অধ্যক্ষ ডক্টৰ মনোজ গগৈ ছাৰ। ডক্টৰ মনোজ গগৈ ছাৰ এই সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি কৃতি ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যতক লৈ তেওঁৰ বহুমূলীয়া ভাষণ আগবঢ়ায়। ছাত্ৰ ছাত্ৰীসকলে কিদৰে আচলতে নিজৰ ভৱিষ্যত গঢ়িব পাৰিব, বা কেনেধৰণৰ অধ্যয়ন কৰিলে বা কোনসমূহ দিশ তেওঁলোকে গ্ৰহণ কৰিলে তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কৰিব পাৰিব, বা তেওঁলোকে জীৱন যি যুদ্ধ, সেই যুদ্ধত তেওঁলোকে অৱতীৰ্ণ হ'ব পাৰিব, সেই দিশসমূহৰ ওপৰতো ভাষণ আগবঢ়ায় অধ্যক্ষগৰাকীয়ে। এই সভাখনত কৃতি ছাত্ৰ ছাত্ৰীসকলৰ সমান্তৰালকৈ তেওঁলোকৰ যি অভিভাৱক, তেওঁলোকেও উপস্থিত থকা পৰিলক্ষিত হৈছে। আৰু বিকালী মৌজা উন্নয়ন সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে যিসকল বিষয়ববীয়া আছে, যিসকল সদস্য বৃন্দ আছে, তেওঁলোকেও উপস্থিত থাকে এই কৃতি ছাত্ৰ ছাত্ৰীসকলৰ সম্বৰ্ধনা অনুষ্ঠানত। আৰু ইতিমধ্যে মই আপোনালোকক জনাই দিছোঁ যে বিকালী মৌজা উন্নয়ন সমিতিয়ে বৃহত্তৰ বিকালী অঞ্চলৰ অৰ্থনৈতিক সামাজিক উত্তৰণৰ ক্ষেত্ৰৰ লগতে বিশেষভাৱে তেওঁলোকে শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে, বা তেওঁলোকে কাৰ্যপন্থা গ্ৰহণ কৰি আহিছে। আৰু এইবেলিও তেওঁলোকে বিকালী মহাবিদ্যালয়ৰ সৈতে সংযোগ কৰি তেওঁলোকে বিকালী একাডেমি নামেৰে এক অনুষ্ঠানৰ জন্ম দিছে। আৰু এই বিকালী একাডেমিৰ জৰিয়তে আচলতে কি কৰা হ'ব, তেওঁলোকৰ যি জাননী, সেই জাননী জাৰি কৰিছে, সেই জাননীখন মই আপোনালোকক পঢ়ি দিছোঁ।
বহু ছাত্ৰ ছাত্ৰীয়ে উপকৃত হ'ব বুলি আশা কৰা হৈছে আৰু যিসকল ছাত্ৰ ছাত্ৰী আগ্ৰহী হয় তেওঁলোকে আহি যোগাযোগ কৰিব পাৰে বিকালী কলেজত আহি। তো তেওঁলোকৰ যি জাননী সেই জাননী কি ধৰণৰ সেয়া মই হুবহু পঢ়ি দিছোঁ আপোনালোকক। ইয়াৰ দ্বাৰা ইচ্ছুক প্ৰশিক্ষাৰ্থীসকলক জনোৱা হয় যে বিকালী মৌজা উন্নয়ন সমিতিয়ে বিকালী মহাবিদ্যালয়ৰ সহযোগত তৃতীয় বৰ্গ আৰু অন্যান্য সমপৰ্যায়ৰ চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ চৰকাৰী চাকৰি প্ৰাৰ্থীসকলৰ বাবে এক প্ৰশিক্ষণ কোচিং কাৰ্যসূচী 2 আগষ্ট 2025 তাৰিখৰ পৰা বিকালী মহাবিদ্যালয়ত আৰম্ভ কৰিব। সেয়েহে প্ৰশিক্ষণৰ বাবে ইচ্ছুক প্ৰশিক্ষাৰ্থীসকলক অহা 15 জুলাই 2025 তাৰিখৰ ভিতৰত বিভাগীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি নামভৰ্তিৰ প্ৰপত্ৰ সংগ্ৰহ আৰু অন্যান্য বিষয়সমূহ জানি লোৱাৰ বাবে জনোৱা হ'ল। নামভৰ্তিৰ শেষ তাৰিখ অহা 25 জুলাই 2025। যোগাযোগৰ যি ঠিকনা উল্লেখ কৰা হৈছে, ফোন নম্বৰ দিয়া হৈছে, কেইবাটাও ফোন নম্বৰ দিয়া হৈছে। আপোনালোকে বিকালী মৌজা উন্নয়ন সমিতিৰ কাৰ্যালয়ত যোগাযোগ কৰিলেও হ'ব আৰু এই সম্পৰ্কে মই এটা সুকীয়াকৈ ভিডিঅ' বনাই আপোনালোকক এই বিশেষ খবৰটি দি দিম। ভিডিঅ'টো দীঘলীয়া হয়, সেইকাৰণে মই বেছি কথা নকওঁ। মূল কথাখিনি মই আপোনালোকক অৱগত কৰাই দিলোঁ। সম্পাদকৰ মন্তব্য আছে, সেই মন্তব্যটো আপোনালোকে জানিব পাৰিব কি ধৰণৰ যি ব্যৱস্থাৱলী বিকালী মৌজা উন্নয়ন সমিতিৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাই হওক বা বিকালী অঞ্চলৰ যি শৈক্ষিক পৰিৱেশ তাৰ যি মানদণ্ড সেই মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰত কি ধৰণৰ ভূমিকা পালন কৰি আহিছে বিকালী মৌজা উন্নয়ন সমিতিয়ে, এইবুলি কিমান ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হ'ল, কি প্ৰদান কৰি সম্বৰ্ধনা জনাইছে, এই সম্পৰ্কত সবিশেষ তথ্য তেওঁৰ পৰাও জানিব পাৰিব। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। অনাগত সময়ত যদি মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাৰ জৰিয়তে বিভিন্ন দিশৰ খবৰসমূহ জানিব বিচাৰে বা চাব বিচাৰে তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ লিমকা, ফ'ল' কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ লিমকা। ইয়াৰ পিছত জনাব অনুপম ইয়াসিন ৰহমান, বিকালী কলেজৰ নাই পোৱা কাৰ্যকৰ্তা দিব নয়নমণি স্বৰ্গীয়াৰী, পুষ্প সাহা মাতৃ, পল্লৱী বসুমতাৰী, লুনা মই আহ্বান জনাই কৰোঁ। আচ্ছা, আমাৰ বিকালী মৌজা উন্নয়ন সমিতিৰ উদ্যোগ ডক্টৰ মনোজ গগৈ ছাৰ, মাননীয় শ্ৰীযুত অনাদি ৰায় চৰকাৰ, কথাপতি পৰিপূৰ্ণ সমষ্টিৰ পাৰিষদ মৌজা উন্নয়ন সমিতিৰ উপসভাপতি মাননীয় গণেশ চন্দ্ৰ পাদ্ৰী ডাঙৰীয়া, বিকালী মৌজা উন্নয়ন সমিতিৰ কাৰ্যনিৰ্বাহী সদস্যসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অভিভাৱকসকল আৰু অতি ৰাইজ,
ইতিমধ্যে উপস্থিত আমার আৰু এদি ঘোষণা কৰি সম্বোধন আর ইয়ার লগে লগে আমার কি করব এইবেলি 2025 বৰ্ষৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চ মাধ্যমিক উচ্চতৰ মাধ্যমিক আৰু স্নাতকৰ 2024 যিসকল ছাত্ৰ ছাত্ৰীয়ে 75% নম্বৰ লৈ উত্তীৰ্ণ হৈছিল সেইসকল ছাত্ৰ ছাত্ৰীক আমি বিকালী মৌজা উন্নয়ন সমিতিৰ উদ্যোগত সম্বৰ্ধনা দিয়াৰ কাৰণে আমি ব্যৱস্থা এটা কৰিছিলোঁ আৰু সেই সভাখন আজি আমি অনুষ্ঠিত কৰিছোঁ বিকালী মৌজা উন্নয়ন সমিতিৰ সভাগৃহত। এতিয়া আমাৰ উচ্চ মাধ্যমিকত আমি 41 জন ছাত্ৰ ছাত্ৰীক পাইছোঁ এইবেলি আৰু উচ্চতৰ মাধ্যমিকত কলা শাখাত আছিল 20 জন, বিজ্ঞান শাখাত আছিল 8 জন আৰু স্নাতকৰ কলা শাখাত আছিল 32 জন, বিজ্ঞান শাখাত আছিল 23 জন আৰু বাণিজ্য শাখাত আছিল 1 জন। মুঠতে 125 জন ছাত্ৰ ছাত্ৰীক আমি এইবেলি সম্বৰ্ধনা দিছোঁ। ইয়াৰ উদ্দেশ্য হ'ল কি আমাৰ বিকালী অঞ্চলৰ যিবিলাক শিক্ষা অনুষ্ঠান আছে সেই শিক্ষা অনুষ্ঠানত বাহিৰৰ পৰা অহা ল'ৰা ছোৱালীসকলকো আমি সম্বৰ্ধনা দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু যিসকল ল'ৰা ছোৱালীয়ে বিকালী অঞ্চলৰ ল'ৰা ছোৱালীয়ে বিকালী অঞ্চলৰ বাহিৰত অসমৰ যিকোনো শিক্ষা অনুষ্ঠান পঢ়ি মানে 75% নম্বৰ লৈ উত্তীৰ্ণ হৈছে সেইসকল ছাত্ৰ ছাত্ৰীক আমি বিকালী মৌজা উন্নয়ন সমিতিয়ে সম্বৰ্ধনা দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু আজি তেওঁলোকক আমি আমাৰ এই বিকালী মৌজা উন্নয়ন সমিতিৰ সভাগৃহত আহ্বান জনাই এখন মানপত্ৰ এখন ডিকশ্যনাৰী কিতাপ মানে অভিধান এখন দিয়া হৈছে লগতে নগদ 500 টকা দিয়া হৈছে এখন মানপত্ৰ দিয়া হৈছে আৰু এখন ফুলাম গামোচাৰে তেওঁলোকক সম্বোধন কৰা হৈছে যাতে আমাৰ এই বিকালী অঞ্চলৰ ল'ৰা ছোৱালীসকলে যাতে মানে ভৱিষ্যত মানে শিক্ষাৰ ক্ষেত্ৰত অধিক মনোগ্ৰাহী হৈ আগবাঢ়ি যাব পাৰে যাতে এই অঞ্চলৰ সেই ল'ৰা ছোৱালীসকলে সুনাম কঢ়িয়াই আনিব পাৰে যাতে সামাজিক ক্ষেত্ৰত তেওঁলোকে যাতে ভাল হেৰি কৰিব পাৰে বা এই যিসকল ছাত্ৰ ছাত্ৰী আজি সম্বোধনা জনাইছোঁ সেইসকল ছাত্ৰ ছাত্ৰীসকলৰ পৰাই যাতে আমাৰ ভাল ডক্টৰ ওলাব পাৰে বা প্ৰশাসনিক বিষয়ত যাতে তেওঁলোকে মানে হেৰি কৰিব পাৰে আৰু আমি যোৱা 23 বৰ্ষৰ পৰাই বিকালী মৌজা উন্নয়ন সমিতি যাতে আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীসকলে যাতে প্ৰশাসনিক দিশত মানে যিকোনো আগবাঢ়ি যাব পাৰে বা তেনেকুৱা ধৰণৰ চাকৰি পাব পাৰে তাৰ কাৰণে আমি APSCৰ চেণ্টাৰ এটা কোচিং চেণ্টাৰ বিকালী মৌজা উন্নয়ন সমিতিৰ উদ্যোগত ইতিমধ্যে কৰা হৈছে আৰু এইবেলি আমি জুলাইৰ পৰা 2025 জুলাইৰ পৰা তাৰমানে 3rd গ্ৰেডৰ যিবিলাক মানে চাকৰি পায় সেইবিলাকৰ আমি কোচিং দিয়াৰ কাৰণে মানে বিকালী মৌজা উন্নয়ন সমিতিয়ে উদ্যোগ লৈছে এইবাৰ। চেণ্টাৰটো আমি আমাৰ যিহেতু বিকালী কলেজখন যেহেতু আমাৰ বিকালী মৌজা উন্নয়ন সমিতিয়ে হেৰি কৰিছে তাত আমি সুকীয়াকৈ এটি ৰুম নিজাকৈ বনাই লৈছোঁ বিকালী মহাবিদ্যালয়ৰ লগতে সেই ৰুমত আমি ব্যৱস্থা কৰিছোঁ তাৰমানে আমি আজি এই সম্বৰ্ধনা অনুষ্ঠানটো 1996 চনৰ পৰাই এটা মানে ক'বলৈ গ'লে এটা মানে বুৰঞ্জীৰ নিচিনা কথা আমি যেতিয়া 1996 চনত দিছিলোঁ সেই সময়ত মাত্ৰ মেট্ৰিক পাছ 2 জন ল'ৰাক আমি সম্বৰ্ধনা দিব পাৰিছিলোঁ আৰু তেতিয়া আমি কি কৰিছিলোঁ যিসকল মানে শিক্ষাগুৰু আছিল বয়োজ্যেষ্ঠ শিক্ষাগুৰু কৃতি শিক্ষক হিচাপে তেওঁলোকক আমি সম্বৰ্ধনা জনাইছিলোঁ আৰু লগতে যিসকল ল'ৰা ছোৱালীয়ে বৃত্তি পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিছিল বা তেওঁলোকে বৃত্তি লাভ কৰিছিল জিলা পৰ্যায়ৰে হওক বা ব্লক পৰ্যায়ৰে হওক
সেইবিলাকত যিবিলাকে বৃত্তি লাভ কৰিছিল তেওঁলোককো দিছিলোঁ। কিন্তু পৰ্যায়ক্ৰমত এনেকুৱা হ'ল যে আমাৰ শিক্ষক মানে কৃতি শিক্ষকৰ অভাৱত মানে আমি সেইটো বন্ধ কৰি দিলোঁ, যাৰ ফলত আৰু লাহে লাহে চৰকাৰে যেতিয়া মানে বৃত্তি পৰীক্ষাৰ যিটো এটা হেৰি উঠাই দিলে তেতিয়া আমাৰ এই বৃত্তিটো গ'ল। অকল থাকিল হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু স্নাতকৰ মানে শিক্ষান্ত পৰীক্ষাত যিসকলে মানে ৭৫% নম্বৰ লৈ উত্তীৰ্ণ হৈছে সেইসকল ছাত্ৰ ছাত্ৰী বৰ্তমান আজিলৈকে দি থকা হৈছে 1996 চনৰ পৰা। 1996 দুজনক দিছিল। এতিয়া আমি যেতিয়া অকল ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰা ছোৱালীক দিছিলোঁ তেতিয়া আমাৰ ৩০০ৰ ওপৰত হৈছিল। আমি এটা কাট অফ মাৰ্কছ মানে চিন্তা কৰিলোঁ যে আমি এটা কাট অফ মাৰ্ক দিলে তাৰমানে হেৰি ভাল হ'ব, আৰু তেতিয়া আমি এই যোৱাবেলিৰ পৰা অৰ্থাৎ 2024 চনৰ পৰা আমি এটা কাট অফ মাৰ্ক লৈ 2024 চনত ৭৫% যিসকল ল'ৰা ছোৱালী মানে নম্বৰ লৈ উত্তীৰ্ণ হৈছে সেইসকল ল'ৰা ছোৱালীক মানে আমি এই সম্বৰ্ধনা জ্ঞাপন কৰি আহিছোঁ। আৰু আমি আজি সভাখন আৰম্ভণি হোৱাৰ আগতে আহমেদাবাদত যিটো বিমান দুৰ্ঘটনা হৈছিল তাতে 270জনৰো অধিক মানুহৰ মৃত্যু হোৱা বুলি আমি সংবাদ মাধ্যমৰ যোগেৰে জানিব পাৰিছিলোঁ। আৰু আজি সেইসকলৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি আজি এই সভাত এই সম্বৰ্ধনা সভাত আমি তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে 1 মিনিট সময় মৌন প্ৰাৰ্থনা জনাই নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।